সীমান্ত দাস ন মনত ৰ'বনে মনত ৰাখিব ৰ'বতো কি বুলি ক'লে আকৌ কোৱাচোন ঠিক আছে তো আজি আপোনালোকৰ ওচৰত আহিছোঁ আমাৰ ৰাজীৱ বনিয়া আৰু প্ৰবীণ মৰাঙে মোক ক'লে যে দাদা আমাৰ অঞ্চলত যিবিলাক সৰু সৰু ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীক আপুনি আপোনাৰ ফালৰ পৰা কিবা অকণ সহায় কৰে তো ৰাজীৱ বনিয়া আৰু আমাৰ প্ৰবীণ আৰু আমাৰ বিজেপি যিসকল কাৰ্যকৰ্তা আছে নামটো কি আছিলে পৰিমল পেগু আমাৰ ৰাহুল গোটেইখিনিয়ে ক'লে ৰাহুল প্ৰবীণ তাৰপৰা পৰিমল আমাৰ ৰাজীৱ বনিয়া সকলোৱে কোৱাৰ কাৰণে মই আহিছোঁ ল'ৰা ছোৱালীখিনিৰ কাৰণে মোৰ ফালৰ পৰা মোৰ নিজৰ ফালৰ পৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা মই লৈ আহিছোঁ চাৰ্ট এটা লৈ আহিছোঁ ধুনীয়াকৈ স্কুললৈ পিন্ধি যাব পাৰিব হ'ব গতিকে মই কোনো MLA নহয় দেই মই কোনো MLA নহয় বা মই কোনো MP নহয় মোৰ নিজৰ পইচাই মোৰ নিজৰ পকেটৰ পইচাই মই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কিবা এটা লৈ আহিছোঁ যাতে তেওঁলোকে ভালকৈ স্কুললৈ যাব পাৰে হয় নাই তো ভালকৈ স্কুললৈ যাব লাগিব ভালকৈ পঢ়িব লাগিব ভাল মানুহ হ'ব লাগিব ডাঙৰ মানুহ হ'ব লাগিব হ'বনে নহয় সব ডাঙৰ মানুহ হ'ব পাৰিবনে সব ভাল মানুহ হ'ব লাগিব দেই সব ভাল মানুহ হ'ব লাগিব ডাঙৰ মানুহ হ'ব লাগিব হ'ব আৰু মই আজি ইয়াত আমাৰ যিসকল বাইদেউ মহিলাসকল উপস্থিত আছে সকলোকে মই এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা আপোনালোকৰ ওচৰত আহিছোঁ বিজেপিৰ ফালৰ পৰা আহিছোঁ তো যেতিয়া ৰাইজৰ অসুবিধা হয় ৰাইজ কিবা সমস্যাৰ সন্মুখীন হয় আটাইতকৈ প্ৰথমতে কোন গৈ পায়গৈ বিজেপি দলৰ মানুহ গৈ পায় হয়নে গতিকে আমাৰ দলৰ সন্মানীয় মুখ্যমন্ত্ৰী আমাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আমাক সকলোকে কয় যে ৰাইজৰ অভাৱ অভিযোগৰ সময়ত আমাৰ কাৰ্যকৰ্তাসকল ৰাইজৰ ওচৰত যাব লাগে ৰাইজৰ লগত মত বিনিময় কৰিব লাগে ৰাইজৰ লগত কথা পাতিব লাগে আৰু নিজৰ সাধ্য অনুসৰি পৰ্যাপ্ত পৰিমাণে ৰাইজক যি অসুবিধাৰ সন্মুখীন আছে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে তো আমি সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আমাৰ বিজেপি দলে এটা কথা সদায় কয় কি গম পায়নে যে সেৱাই হৈছে সংগঠন আৰু মানুহক সহায় কৰিব লাগে মানুহক সেৱা কৰিব লাগে তাতকৈ ভাল কাম পৃথিৱীত আৰু কোনো নাই বুলি কৈছে হয় নহয় তো এইটো কাৰণে আজি যি আছোঁ যি হৈছোঁ কেৱল ৰাইজৰ আশীৰ্বাদত হৈছোঁ ৰাইজৰ কাৰণেহে হৈছোঁ হয়নে আৰু ভৱিষ্যতেও যদি কিবা ডাঙৰ মানুহ হওক ভাল মানুহ হওক আপোনালোকৰ আশীৰ্বাদৰ অবিহনে কেতিয়াও মানুহে ভাল মানুহ হ'ব নোৱাৰে মানুহ ডাঙৰ মানুহ হ'ব নোৱাৰিব হয়নে গতিকে প্ৰতিটো মুহূৰ্তত আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা মৰম চেনেহ বিচাৰিছোঁ আশীৰ্বাদ দিবনে নিদিয়ে এই বাইদেউ একো কোৱা নাই নিদিবলৈ যেন পাইছোঁ দিব ঠিক আছে আপোনালোকে আশীৰ্বাদ কৰিব আপোনালোকে মৰম চেনেহ কৰিব যাতে আমি ভৱিষ্যতৰ দিনত আৰু